জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ আপোন অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন ৰবা ময়ো ৰেডি তই কলৈ যাওঁ কিয় তোমালোকৰ লগত আৰু হাঁহিছা কিয় এইকেইদিন গাঁৱত থাকি ইমান ভাল লাগিছে যে গুৱাহাটীলৈ ঘূৰি যোৱা কথা ভাবিলেই মনটো বেয়া লাগি যায় এই গাঁওখনৰ সৌন্দৰ্যই মোক পাগল কৰি দিব কেতিয়াবা বাহিৰলৈ মানুহটোৰ শৰীৰটোহে গৈছিল মনটোতো ইয়াতেই থৈ গৈছিলা কি আৰে সেইকাৰণেতো তুমি গাঁৱলৈ ঘূৰি আহিলা মানে নিজৰ মনটো ঘূৰাই নিবলৈ যি দেখিছোঁ তই বহুত টেকফুলি কথা ক'বলৈ লৈছ হে দাদা গাঁৱত থাকি অন্তত কিবা এটা শিকিছোঁ আচ্ছা দাদা বৰ্তাই যদি তোমাৰ বিয়াখন আস্থাবাৰ লগত নাপাতি আৰোহীৰ লগত পাতিলেহেঁতেন কি কৰিলা সেইটো কেতিয়াও সম্ভৱ নহয় আস্থাৰ বাহিৰে মই মোৰ জীৱনলৈ কাকো আহিব নিদিওঁ তাৰমানে দেৱদাস একেবাৰে ঐ মোন সেইখিনি আমাৰ মাটি নহয়নে অঁ হয় দেউতাই চাগে মোক এইখিনি মাটিৰ কথাই কৈছিলে কি কৈছিলে তেওঁ কৈছিলে মই ইচ্ছা কৰিলে ইয়াতে ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ কি মইহে কথাটো মন দিয়া নাছিলোঁ তুমি আকৌ ইয়াত বিজনেছ কৰিবানে হে নালাগে আৰু ইয়াত বিজনেছ নচলে চলিব ইয়াতেই বেছি ভাল হ'ব ভাবিছোঁ দেউতাৰ প্ৰপ'জেলটো মানিয়ে লওঁ নেকি গাঁৱৰ বহুত মানুহে কাম পাব আৰু আমাৰ লগতে গাঁওখনৰো উন্নতি হ'ব কিন্তু বৰ্তাইতো এইখিনি মাটি নালাগে বুলি কৈছিল কিয় দেউতাই দেখোন এইখিনি মাটি মোৰ নামতে নামজাৰি কৰি দিম বুলি কৈছে অ' হয় নেকি ভালেই বৰ্তাই যি কৰে ভালেই কৰিব আচ্ছা এটা কথা কচোন মই যদি ইয়াতে ইণ্ডাষ্ট্ৰী বহাওঁ তেতিয়াহ'লে প্ৰায়ভাগ কামটো তয়ে চোৱা চিতা কৰিব লাগিব মানে মেনেজাৰ হ'ব লাগিব হবিনে নাই হ'ব দিয়া তুমি মালিক যেতিয়া মইতো মেনেজাৰে হ'ব লাগিব মই অলপ ওচৰৰ পৰা চাই আহোঁ চোৱা তলে তলে বৰ্তাই মাটিৰ নামজাৰিও কৰিছে দেউতাক দিম বুলি কৈ ইমান দিনে ঠগাইছে এনে মন কৈছে ইহঁতক টিঙি চেপি মাৰিয়ে পেলাওঁ নেকি বা মাৰি পেলাব মায়ে মোক কেতিয়া আকাশক ফোনত কথাবোৰ কোৱাৰে পৰা তেওঁৰ খবৰে নাই খঙত চাগে জ্বলি আছে হে ভগৱান কিমান যে ডাঙৰ ভুল হৈ গ'ল নহয় বা তই একো নকওঁ যে তেওঁ চাগে ঘৰৰ মানুহৰ আগত লাজতে কথাবোৰ ক'ব পৰা নাই সেইবাবেতো বয়েকত আহিছিল বৌয়েকজনীয়ে কিবা এটা ধাৰণা কৰিব পাৰিছে যেন লাগিছে চকু দেখিছিলি তেওঁৰ কিছু চতুৰ আৰু তই আকাশক কথাবোৰ কৈ দিলি ভালেই কৰিলি কিন্তু আৰু সি নাজানো মোৰ কিয় এনেকুৱা লাগিছে যে আকাশে তোৰ কথা নুশুনিলে কাৰণ
যদি সি শুনিলেহেঁতেন তোক একো নকলেও অন্তত মোকতো ক'লেহেঁতেন। অঁ সেইটোও হয়। অ' বা কি কৰিম এতিয়া? আঙুঠি পিন্ধোৱাৰ আগত তেওঁ সঁচাটো জনা উচিত। মই তেওঁৰ সঁচা মৰম বিচাৰোঁ। মই বিচাৰোঁ তেওঁ মোক আৰোহী হিচাপে ভাল পাওক। মই মোৰ অস্তিত্ব হেৰুৱাব নিবিচাৰোঁ। আৰোহী, ঐ আৰোহী, ঐ বিহু ৰিহাৰ্চেল নকৰ নেকি? আহ, অঁ আজিতো সোণতলিত বিহু আছে। টেনশ্যনতে মূৰৰ পৰা ওলাই গ'ল। মামাক কিন্তু মানিছোঁ দেই, তেওঁ মোৰ একো কথাই নাপাহৰে। কিয় পাহৰিব? তোৰ সপোন পূৰণ হোৱাটো আমাৰ সকলোৰে সপোন। যা ভালকৈ ৰিহাৰ্চেল কৰ। আৰু শুন, এইবিলাক টেনশ্যন উলিয়াই দে মূৰৰ পৰা। পিছত দেখা যাব কি হয়। যাম নহয় সিহঁতৰ ঘৰলৈ। তই মোৰ লগত থাকিলে মোৰ কোনো টেনশ্যনে নাই। তই যে মেনেজ কৰিবি মই জানো। বা আকাশক মোৰ পৰা আঁতৰ হ'ব নিদিবি দেই। নহ'লে মই জীয়াই নাথাকিম। আৰোহী, অঁ বা অজানিতে তেওঁ মোৰ বহুত আপোন হৈ গ'ল। আহোঁ ৰ। আৰোহীয়ে যদি আকাশক ইমান ভাল পাই পেলাইছে তেনেহ'লে মই তাইৰ মনটো ভাঙিব পাৰিম জানো? কি হৈ গ'ল এইবোৰ? আৰে আচাৰ চাগে মোৰ ওপৰত খং উঠি আছে। তাই মোক আজি ফোনত কিবা এটা ক'ব ওলাইছিলে, মই ভালকৈ নুশুনিলোঁ। বহুত আহি গ'ল। পিছত কল বেকো কৰা নহ'ল। এতিয়া ফোন কৰা। নকৰোঁ। সুধ কিয়? কিয়? ফোন কৰাতকৈ মই আজি তাই যিখন বিহুতলীত যায় তাত গৈ নিজে উপস্থিত হৈ যাম। তেতিয়া তাই যদি অকস্মাত মোৰ ওপৰত খং আছেও সকলো ঝুমন্তৰ হৈ যাব। মুঠতে আজি মই আস্থাক ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ। বঢ়িয়া। বঢ়িয়া বঢ়িয়া। আৰোহী, অঁ বা আহ অলপ বহি ল'বি। অঁ এতিয়া ইমান নাছিলে, ষ্টেজত কেনেকৈ নাচিবি? আহ বা মই এবাৰ বাথৰুমৰ পৰা আহোঁ। যা, অকলে পাৰিবি নহয়। অঁ পাৰিম। যা। আশাই ডান্স কৰা চাব পালে বৰ ভাল লাগিল। অস্ত আকাশৰ জোন, অস্ত আকাশৰ জোন। আৰু খন্তেক সময় পিছতেই আজিৰ বিহু নৃত্য প্ৰতিযোগিতাখনি আৰম্ভ হ'ব। গতিকে সকলো দৰ্শককে বিনম্ৰতাৰে আমাৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সেয়া কম্পিটিশ্যন ষ্টাৰ্ট হ'বই এতিয়া। এনাউন্সটো কৰিলে। আৰু এইবাৰ ৰেডি হ'ল নে নাই তাক এবাৰ চাই আহোঁ।
আৰোহী ঐ এনাউন্স কৰিলি ষ্টাৰ্ট হ'বই এতিয়া তই ৰেডি নে অঁ ৰেডিয়ে আছোঁ এইবোৰ ঠিক কৰি ল চাওঁ কেনে কোৱা আকৌ প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া মোৰ প্ৰেক্টিছেই নহ'ল দেখোন বহি থাকা সেইজনীক দেখিছা ইমান ধুনীয়াকৈ নাচিছে চাবা এইবাৰ প্ৰথম পুৰস্কাৰ সেইজনীয়ে লৈ যাব কেনেকৈ নি চাওঁ নহয় এইবাৰ মোক প্ৰথম পুৰস্কাৰ লাগিবই কেনেকৈ দিয় নাজানো আৰোহী অঁ বা আহ অলপ বহি ল'বি অঁ এতিয়া ইমান নাছিলে ষ্টেজত কেনেকৈ নাচিবি আহ বা মই এবাৰ বাথৰুমৰ পৰা আহোঁ যা অকলে পাৰিবি নহয় অঁ পাৰিম যা ৰ'বা মই কিবা এটা কৰি আছোঁ তোমাক প্ৰথম পুৰস্কাৰ লাগেতো ব্যৱস্থা কৰি আছোঁ বাথৰুমৰ ঢোলটো চাবা লোৱা আহি আছোঁ আশাই ডান্স কৰা চাব পালে বৰ ভাল লাগিল ইয়াৰ পিছৰ প্ৰতিযোগী হ'ল আৰোহী বৰুৱা ঠিক সময়ত আহিছোঁ বঢ়িয়া তোমালোক আছাই নহয় ইয়াতে অলপ বেগটো চাবা হা মই বাথৰুমৰ পৰা আহোঁ হ'ব ঠিক আছে তলা লগোৱা তেনেহ'লে আৰোহী কোনফালে গ'ল এইফালে গৈছে চাগে কোনোবা আছেনে দুৱাৰখন খুলি দিয়কচোন আৰোহী আছেনে কোনোবা এইবাৰৰ প্ৰতিযোগী আৰোহী বৰুৱা তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰোহীৰ নামটো বাৰে বাৰে এনাউন্স কৰি আছে তাই যোৱা নাই কিয় মেকআপ কৰা হোৱাই নাই কিজানি তাৰমানে তাই গ্ৰীণ ৰুমতে আছে গতিকে আস্থাও নিশ্চয় তাতে থাকিব তব মই আহি আছোঁ হে ভগৱান মই কৰোঁ কি এতিয়া বাৰু আৰোহী ইয়াতো একো নাই আৰু এই দেখোন ইয়াতে আছে তাই যোৱা নাই কিয় তোমাৰ লগত কোনে কথা পাতে হে
এইটো লোৱা থাকা ইয়াতে মই খুৰীৰ ওচৰলৈ যাওঁ অস্ত আকাশৰে জোন অস্ত আকাশৰে জোন অঁ শুনকচোন কওকচোন গ্ৰীণ ৰুমটো কোনফালে গ্ৰীণ ৰুম থেংক ইউ বা দুৱাৰখন খোল না কিবা এটা কৰি আৰু সেইটো ভিতৰত কেনেকৈ ৰৈ গলি আৰে বাহিৰতো তলা লগোৱা আছে বা দুৱাৰখন কোনে লগ কৰিছে আৰু সি আৰোহী বৰুৱা আপোনাক সোনকালে মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল অন্যথা আমি আপোনাৰ নাম বাতিল কৰিবলৈ বাধ্য হ'ম আৰোহী বৰুৱা আপুনি য'তেই আছে অতি সোনকালে মঞ্চলৈ আহক হে ভগৱান মই কি কৰোঁ এতিয়া আৰোহী বা সোনকালে কিবা এটা কৰ না মোৰ ইয়াত এনেকৈ উশাহ বন্ধ হৈ যাব বা শুনিছনে তই বা খোল নাই কিবা এটা কৰি আৰোহী মই চেষ্টা কৰি আছোঁ একো ঠিক নাই বুজিছা হ'ব পাৰে কিবা এটা খেলি মেলি যে আছে সেইটো মই 100% কনফাৰ্ম সেইদিনাখন আকাশে আৰোহীৰ ফটোখন দেখুৱাই আস্থা বুলি কৈছিল কিন্তু কথাটো হ'ল আকাশে যদি আস্থাক ভাল পায় তেনেহ'লে আৰোহীক বিয়া পাতিবলৈ কিয় সন্মতি দিলে পাগল হৈ যাম মই এইবোৰ ভাবি ভাবি কিবা এটাতো খেলি মেলি আছে শুনাচোন আস্থাই আৰোহী আৰু আৰোহী আস্থা আস্থা আৰোহী আৰোহী আস্থা কিন্তু আস্থা কোন হ'ব দিয়া তুমি তোমাৰ মূৰটো নষ্ট কৰিব নালাগে আকাশে কাক ভাল পায় কাক বিয়া পাতে সেইটো তাৰ কথা তুমি তোমাৰ মূৰটো ইয়াত নুসুমাবা তোমাৰ লগত কোনে কথা পাতে হে এইটো লোৱা থাকা ইয়াতে মই খুৰীৰ ওচৰলৈ যাওঁ বা আনিলি নে চাপি পাত তই ৰ মানুহ এজন আহিছে মই সুধি লওঁ বা শুনিছনে আৰু সেই ৰচোন ধৈৰ্য ধৰ মই আছো নহয় ইয়াত বা চাবিটোতো ইয়াতে আছিলে তলা কোনে লগালে মই নাজানো তলা কোনে লগাইছে মুঠতে আপুনি তলাটো প্লিজ ভাঙি দিয়ক ৰ'ব পটককৈ ভাবিব নোৱাৰো নহয় কমিটিৰ কথা আছে এটা কাম কৰোঁ ৰ'ব মই সুধি আহোঁ শুনকচোন আৰোহী বা সোনকাল কৰ না নহ'লে মোক কেনচেল কৰিব এতিয়া বা আৰোহী আৰোহী আৰু সি নোযোৱা দেখি বেলেগ এজনী পাৰ্টিচিপেণ্ট গুচি গ'ল আৰু নেক্সট টাইমো যদি গৈ নাপায় কেনচেলেই কৰি দিব কি আৰোহী বৰুৱা শেষবাৰৰ বাবে আপোনাৰ নাম আহ্বান কৰিছোঁ অন্যথা আপোনাৰ নাম বাতিল কৰিবলৈ আমি বাধ্য হ'ম হে ভগৱান মই কৰোঁ কি এতিয়া বাৰু আৰু ইয়াতো একো নাই আৰু এই দেখোন ইয়াতে আছে তই যোৱা নাই কিয় আৰোহী